ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন চৰকাৰৰ অনুমতি লাভ কৰি হেল্থ চিটি চিকিৎসালয়ত বৃক্ক আৰু হৃদযন্ত্ৰৰ ট্ৰান্সপ্লান্টৰ কক্ষ মুকলি কৰা হয়। এই বছৰত আক্ৰান্ত লাখ লাখ কিডনী ৰোগীসকলৰ বাবে এই বিশেষ সুবিধা মুকলি কৰিছে হেল্থ চিটিয়ে। অসমত বৃক্ক সংৰোপণৰ বিশেষ সুবিধা নথকাৰ বাবে ৰোগীসকলক বহিৰাজ্যত গৈ চিকিৎসা কৰিবলগীয়া হয় আৰু শেহতীয়াকৈ হেল্থ চিটিত এই কক্ষ মুকলি কৰাৰ পিছত বহু ৰোগীয়ে এতিয়া অসমতেই চিকিৎসা লাভ কৰাৰ সুবিধা পাব। ট্ৰান্সপ্লান্ট প্ৰচিডিউৰটো বৰ এক ডাঙৰ কাম নহয়, আমি ইজিলি ইয়াতে কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে যে হাৰ্ট ট্ৰান্সপ্লান্ট কৰিব লাগিলে আমি ব্ৰেইন ডেড ডোনৰ এটা পাবৰ বৰ দৰকাৰ। এই বিষয়ে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুতখিনি ডিছকাছ কৰা হ'ল আৰু তেখেতে নিজেই মানে এই কামটোৰ কাৰণে লাগি আছে। খালি ৰাইজক এই বস্তুটো যে ব্ৰেইন ডেড মানুহৰ ডোনেট কৰিলে আমি কমেও 8জন মানুহৰ লাইফৰ বচাবৰ কাৰণে পাৰোঁ। মই এজন চিকেটি পেচেণ্ট হয়। যোৱা বৰ্ষৰ 23 বৰ্ষৰ ডিচেম্বৰ 28 তাৰিখে মোৰ এই হেল্থ চিটি হস্পিটেলত মোৰ ট্ৰান্সপ্লান্ট হৈছিল আৰু মোক ট্ৰান্সপ্লান্ট কৰিছিলে আমাৰ চৰ্দাৰ ডক্টৰ সৰ্বেশ্বৰ চুবুৰীয়া ছাৰৰ লগত টিমটো আছিলে হায়দৰাবাদৰ পৰা অহা আৰু লগতে আমাৰ হেল্থ চিটি কৰ্তৃপক্ষই। একচুৱেলি প্ৰথমত আমি ভাবিছিলোঁ যে ট্ৰান্সপ্লান্ট মানে অলপ ভয় লগা কিবা নেকি, আৰু আমি গাঁৱে ভূঞে শুনিছিলোঁ যে ট্ৰান্সপ্লান্ট কৰাৰ পিছত যেনিবা মানুহ ঢুকায় অপাৰেশ্যনটোত। কিন্তু এতিয়া যিটো আমাৰ অভিজ্ঞতা ইয়াত দেখিলোঁ একো নাই। একচুৱেলি ট্ৰান্সপ্লান্ট এটা ভালহে প্ৰচেছ ক'ব গ'লে। ট্ৰান্সপ্লান্টৰ আগত আমি ডায়েলিচিছ যেতিয়া কৰিছিলোঁ বিভিন্ন ধৰণৰ আমাৰ বডিত মানে কিছুমান চিমটমছ আহিছিলে, খোৱা লোৱা মানে খাব ল'ব পৰা নাছিলোঁ। এতিয়া ট্ৰান্সপ্লান্টৰ পিছৰ পৰা একো অসুবিধা নাই, খোৱা লোৱাত অসুবিধা নাই, অলৰেডি এতিয়া আগৰ নিচিনা আমি সুস্থ বৰ্তমান।